শিৱসাগৰত সংঘটিত হৈছে এক জঘন্য ঘটনা। নৰপিশাচৰ কামনাৰ বলি এগৰাকী মূকবধী যুৱতী। জঘন্য তথা অমানৱীয় এক ঘটনাই জোকাৰি গৈছে শিৱসাগৰ। প্ৰাপ্ত তথ্য অনুসৰি এটা ঘৰত অকলশৰীয়াকৈ বাস কৰা মূকবধী যুৱতীগৰাকীৰ ওপৰত দীৰ্ঘ সময় ধৰি চলি আহিছিল যৌন উৎপীড়ন। শেহতীয়াকৈ মূকবধী যুৱতীগৰাকীৰ শাৰীৰিক সম্পৰ্ক গঠনৰ ওপৰত সন্দেহ হোৱাত জ্যেষ্ঠ পত্নীয়ে যুৱতীগৰাকীক লৈ যায় চিকিৎসকৰ কাষলৈ। চিকিৎসকৰ পৰীক্ষাত পোহৰলৈহে যুৱতীগৰাকী অন্তঃসত্ত্বা হোৱাৰ তথ্য। ঘটনাৰ সন্দৰ্ভত কালি নিশা সদৰ আৰক্ষী থানাৰ মূকবধী যুৱতীগৰাকীৰ পৰিয়ালে দাখিল কৰে এজাহাৰ। আৰক্ষীয়ে নিশাই যুৱতীগৰাকীক দিয়া ইংগিত অনুসৰি ৰৌচন কুমাৰ নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে। আনহাতে দ্বিভাষিক জৰিয়তে মূকবধী যুৱতীগৰাকীৰ পৰা ভাষ্য গ্ৰহণ কৰা হ'ব, যাক লৈ খবৰতে প্ৰতিক্ৰিয়া অব্যাহত আছে। ঘটনাটো মানে ধৰক আমাৰ ঘৰত কোনো মায়া বা তেনেকুৱা নাই চাবলগীয়া। তাইক কেকাজন আছে, তাই অলপ মেণ্টেলি প্ৰব্লেম। মানে মোৰ বিয়া হ'লোঁ যিহেতু ভাড়াঘৰত মানুহজন তাতে কাম কৰে। তাই মানে মোৰ ওচৰত কেতিয়াবা এনেই ফুৰিবলৈ যায়, ধৰক ক'তনো যাব, অকল মই আছোঁ বুলি তেনেকুৱাতে তাই অলপ মানে খুব মোৰ ওচৰত যাতে এনেকুৱা থুৰ নিচিনা খুব এনেকৈ সেকা পেলোৱা নিচিনা বাৰে কৰি আছিলে তেনেকুৱা। তাৰপৰা তাই সুধোতে তাই ক'লে মোৰ টনচিল হৈছে, তই ডক্টৰ ওচৰত লৈ যাবি। মই বোলো হ'ব বাৰু লৈ যাম। তাই ধৰক এইবোৰ কথা এনেকৈ গম নাপায় চাগে, কি হয় কি কথা এইবোৰ কথা বুজি পোৱা নাই চাগে তাই। তাৰপৰা যেতিয়া তাই বহুত দিন ওচৰলৈ যোৱা নাই, মই সুধিলোঁ ঘৰৰ ওচৰত কি হৈছে, তাই অহা নাই। তাই ক'লে যে তাই অলপ পেটটো ওলোৱা নিচিনা হৈছে, এনেকুৱা গাত থকা মানুহৰ নিচিনা হৈছে। তই অলপ চাবিচোন। কালি যেতিয়া মই আহিলোঁ প্ৰেগনেঞ্চি টেষ্ট কৰিলে দেখিলোঁ পজিটিভ ওলাইছে। তাৰপৰা তাইক এনেকৈ ভয় চৰ খুৱাই মেলি সুধিলোঁ। তাই তেতিয়া ৰৌচন কুমাৰ নামৰ ল'ৰাটোৰ নাম ধৰে, তেওঁ কৰিছে বুলি কৈছে কথাটো। আৰু বাৰে প্ৰতি তাই কৈছে তেওঁৱে হয়। অচিয়ে সুধোতে ইংগিতে আকাৰ ইংগিতে দেখাইছে, যিহেতু তাই বোবা আৰু কথা ক'ব নাজানে, কাণেও নুশুনে, সেইটো কাৰণে আকাৰ ইংগিতে কথা পাতে। তেওঁ মানে কি ছোৱালীজনী মুখে আৰু মাতিব নাজানে, কাণেও নুশুনে। তাই চাৰ্টিফিকেটো আছে, নুশুনে আৰু কথা ক'বও নোৱাৰে তাই। তাৰপিছত কি কৰিলা তোমালোকে? তাৰপৰা আমি তাই সুধোতে তাই দেখাই দিছে ৰুমটোলৈ নি পিনে, এই ল'ৰাজনে হয় বুলি 100 বাৰ কৈছে, এইটোৱে হয় এইটোৱে হয়। হাতত ধৰি টানি নি ঘৰৰ ভিতৰত নি কাপোৰ খুলিছে, এনেকৈ চব কৰিছে তাই। তাৰপৰা আমি লগালগ ল'ৰাটোক আনি থানাত চমজাই দিছোঁ। তাৰপৰা এজাহাৰ দাখিল কৰিছোঁ। এতিয়া পুলিচ থানাই কিবা তদন্ত কৰি আছে, কি কৰিব এতিয়ালৈকে জনা হোৱা নাই। যোৰহাট নিম বুলি কৈছে, যিহেতু তেওঁৰ কথাবিলাক তেওঁলোকে বুজি পোৱা নাই, আকাৰ ইংগিতে কয় নাই। সেইটো কাৰণে যোৰহাটত বোলে কিবা স্কুল এখন আছে, আকাৰ ইংগিত কথা কোৱা এনেকুৱা বগা স্কুল এখন আছে, তাত নি পিনে মানে